নমস্কাৰ গৰমৰ দিনকেইটাত বৰফ খাবলৈ ভাল লাগে যদিও আমাৰ সকলোৰে সেই বৰফ খাবলৈ ভয়ো লাগে কাৰণ সেই বৰফৰ পৰাই ফেৰেঞ্জাইটিছ বা চৰ্দি কাহ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে কিন্তু আজি এই ভিডিঅ' যোগেৰে বৰফৰ অপকাৰখিনি নহয় বৰঞ্চ বৰফ কেনে ধৰণে থেৰাপি হিচাপে আমাৰ শৰীৰত ব্যৱহাৰ কৰিব পৰা যায় সেই বিষয়েহে কথা পাতিবলৈ ওলাইছোঁ বৰফৰ বহুতখিনি ভাল বেনিফিটছো আছে কিন্তু আমি জানিব লাগে তাক কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰি শৰীৰৰ বিভিন্ন বিষ জইণ্টৰ বিভিন্ন বিষ লগতে ছালৰ বিভিন্ন সমস্যা খজতি ইত্যাদি ঠিক কৰা আৰু তাৰোপৰি মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যাৰ দৰে ঠিক কৰিব পৰা ক্ষমতা এই বৰফৰ থেৰাপি অৰ্থাৎ ক্ৰায়'থেৰাপিত পোৱা যায় আজি তেনে সহজভাৱে ক্ৰায়'থেৰাপিৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিটো তেনে সহজভাৱে আমাৰ ঘৰত পোৱা বৰফ ব্যৱহাৰ কৰি আমি বিভিন্ন বেমাৰ আজাৰসমূহ ঠিক কৰিবলৈ সক্ষম হ'ব পাৰোঁ আহকচোন তেনেহ'লে বৰফৰ সঠিক ব্যৱহাৰৰ বিষয়ে আজি কথা পাতো যেহেতু গৰমৰ দিন আহি আছে বৰফ ব্যৱহাৰ কৰিবলৈও সুবিধা হয় ঠাণ্ডাৰ দিনত এই বৰফখিনি গাত লগাবলৈ দিগদাৰ হয় বৰফৰ প্ৰথমটো ব্যৱহাৰ হৈছে মাসল পেইন জইণ্টৰ যদি বিষ আছে আৰ্থ্ৰাইটিছৰ সমস্যা যদি আছে ভৰি মুচুকা যদি খায় লগতে পটককৈ ধৰি লওক আপোনালোকে দুখ পালে ক'ৰবাত আঙুলিতে দুখ পালে বা ক'ৰবাত দুখ পাই পেলাই জেগা টুকুৰা ফুলি গ'ল এই সকলোবোৰ ক্ষেত্ৰতে বৰফৰ ব্যৱহাৰ কৰিব পৰা যায় কাৰণ ই আমাৰ এণ্টি ইনফ্লামেটৰী হিচাপে কাম কৰে বিষ কমাবলৈ কাম কৰে আৰু ফুলি যোৱা অংশ লগালগ ঠিক কৰিবলৈও সহায় কৰে সেইবাবে যদি আপোনালোকে ধৰি লওক পটককৈ ক'ৰবাত দৰ্জাই সজাই কেতিয়াবা মূৰত খুন্দা খাই টেমুনা বান্ধি যায় তেনেকুৱা টেমুনা বান্ধিলেও আইচ পেক ব্যৱহাৰ কৰিব পাৰে তাৰোপৰি আপোনালোকে ধৰি লওক হাতত ক'ৰবাত দৰ্জাত চেপা খালে বা ভৰি মুচুকা খালে বা কাবাৰ যদি জইণ্টৰ বিষ আছে য'ত ফুলি আছে ৰঙা পৰি আছে খোজ কাঢ়িব পৰা নাই কঁকালৰ বিষ আছে বিভিন্ন বিষৰ ক্ষেত্ৰতে এই আইচ পেক ব্যৱহাৰ কৰিব পাৰি এতিয়া এই আইচ পেক বা বৰফ কেনেধৰণে বিষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি সাধাৰণতে বিষৰ বাবে আইচ পেক কিনিবলৈ পায় ফাৰ্মেচিত যিটো জেল পেক হয় আপোনালোকৰ সেইটো থাকিলেতো ভালেই যিসকলৰ নাই চিন্তা কৰিবলগীয়া কথা নাই আইচ কিউব অলপ বনাই ল'ব বৰফৰ টুকুৰা অলপ লৈ পেলাই এটা পলিথিন বেগত পাতল পলিথিন বেগ বা এনেকুৱা পাচলি থকা জিপ লক বেগবোৰ পাই যে যিটো ওপৰত বন্ধ কৰি টিপি পেলাই বন্ধ কৰি গোটেইটো বন্ধ কৰিব পাৰি তেনেকুৱা বেগ এটা ল'ব পাৰে আৰু তাৰ ভিতৰত আইচখিনি ভৰাই পেলাই সেই বেগটোৰ জৰিয়তে হেকটো দিব পাৰে কেতিয়াও ডাইৰেক্টলি আইচ ছালত ব্যৱহাৰ কৰিব নালাগে যেনেধৰণে গৰমে ছালখন পুৰে ঠিক তেনেধৰণে বৰফেও আমাৰ ছালখন পুৰিব পাৰে আৰু যদি একো নাপায় তেনেহ'লে গামোচা এখনেও লগাব পাৰে কিন্তু গামোচা এখনে মেৰিয়াই পেলাই লগালে কি হয় গামোচাখন তিতি যায় আৰু পানীখিনি লিক হৈ যায় তথাপিতো আপোনালোকে যদি কোনো ধৰণৰ সুবিধা নাপায় তেনেধৰণে কাপোৰত মেৰিয়াই পেলাইও এই ঠাণ্ডা হেক ব্যৱহাৰ কৰিব পাৰে ফুলি যোৱাটো কমাবলৈ বিষসমূহ কমাবলৈ বৰফে কেনেধৰণে সহায় কৰে বৰফৰ ঠাণ্ডাটোৱে আমাৰ যিবোৰ ব্লাড ভেছেলছ থাকে সেইবোৰ অলপ ঠেক কৰি তোলে আৰু ব্লাড সাৰ্কুলেশ্যনটো অকণমান কমাই দিয়ে যেতিয়া আমি অংশ এটাত দুখ পাওঁ তেতিয়া ইনফ্লামেশ্যন হয় বুলি কোৱা যায় আৰু সেই ইনফ্লামেশ্যনৰ বাবে বিষ আহে ইনফ্লামেশ্যনৰ সময়ত সেই জেগাটোলৈ তেজ চলাচল বাঢ়ি যায় যাৰ ফলত সেই অংশ ফুলিও যায় আৰু ৰঙাও হৈ যায় সেই তেজ চলাচল যিটো বাঢ়ি যায় সেইটোৰ বাবে বহুখিনি বিষ হ'বলৈও আৰম্ভ কৰে সেইবাবে সেই ব্লাড ভেছেলছসমূহ য'ৰ থ্ৰুদি তেজবোৰ চলাচল কৰে ধমনীসমূহ অকণমান ঠেক কৰিবলৈ ঠাণ্ডাৰ যোগেৰে সহায় হয় আৰু এই প্ৰচেছটোৰ ফলতে আমাৰ শৰীৰটোৱে সময় পাই যায় ইনফ্লামেশ্যনটো কমাবলৈ আমাৰ সকলোৰে শৰীৰত নিজৰ ক্ষমতা আছে ইনফ্লামেশ্যন কমাব পৰা আৰু সেই ইনফ্লামেশ্যন কমাবলৈ আমাক সময়খিনি যোগান ধৰাৰ ফলতে আইচ পেকে নিশ্চয় বিভিন্ন বিষ ইত্যাদি ইনফ্লামেশ্যনৰ ক্ষেত্ৰত সহায় কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ দ্বিতীয়টো বেনিফিট হৈছে যে মূৰৰ বিষ বা মাইগ্ৰেনৰ ক্ষেত্ৰতো আইচ পেকে বহু ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে যদি আপোনালোকৰ মূৰৰ বিষ হৈছে গৰমৰ বাবে বা মাইগ্ৰেনৰ বাবে মূৰটো খুব টিংটিঙাই আছে তেনেহ'লে তেনেই সাধাৰণভাৱে সেই জেল পেকটো বা আইচ কিউবছ অলপ মই কোৱাৰ দৰে ভৰাই ল'ব আৰু তাৰপিছতে এই পিছফালৰ ডিঙিৰ অংশত য'ত মূৰটো শেষ হৈছে আৰু ডিঙিটো আৰম্ভ হৈছে সেই অংশটোতে আপোনালোকে আইচ পেকটো লগাই দিব সেইখিনি জেগাত আইচ পেক 3 মিনিটৰ পৰা 4 মিনিট সময় ধৰি ৰাখিলে তাৰপিছতে আপোনালোকৰ কান্ধৰ এই অংশটোতো আপোনালোকে 3-4 মিনিট আইচ পেক লগাব পাৰে এনেধৰণে আইচ পেকটো
3-4 মিনিট লগোৱাৰ পিছতে আপোনালোকে দেখিব লগালগ আপোনালোকৰ মূৰৰ বিষটো কমি আহিব আইচ বাথে আমাক বহু ক্ষেত্ৰতে ভেৰিকোজ ভেইনৰ সমস্যাৰ পৰা বচায় লগতে ব্লাড প্ৰেছাৰ আৰু এংজাইটি কমাবলৈও সহায় কৰে আইচ বাথটো কৰাৰ জেগাত আন এটা উপায় আপোনালোকক মই দিম হেতু হৈছে যে আপোনালোকে এটা বাকেটত ঠাণ্ডা পানী অলপ লৈ ল'ব আৰু তাতে যিমান পাৰে বৰফৰ টুকুৰা দি পেলাই সেই পানীখিনি ঠাণ্ডা কৰি পেলাব আৰু সেই পানীখিনিৰ ভিতৰত আপোনালোকে কলাফুললৈকে ভৰিকেইটা তিয়াই থৈ দিব পাৰে কিমান সময় 10 মিনিটৰ পৰা 15 মিনিট যেতিয়ালৈকে পানীখিনি গৰম হৈ নাযায় এই প্ৰসেছটো যদি আপোনালোকে গৰমৰ দিনত কৰে ঠিক তেনে ধৰণে যেনেকৈ আমি গৰম পানীয়ে ভৰি দিওঁ ঠিক তেনে ধৰণে ঠাণ্ডা পানীয়ে যদি গৰমৰ দিনকেইটাত কৰে আপোনালোকৰ বহু ক্ষেত্ৰতে সমস্যাসমূহ সমাধান হ'বলৈ আৰম্ভ কৰিব ব্লাড প্ৰেছাৰো কন্ট্ৰোল কৰিবলৈ সহায় কৰে এংজাইটি কন্ট্ৰোল কৰিবলৈ সহায় কৰে দিনটোৰ বাবে যিখিনি টেনচন ষ্ট্ৰেছ আমাৰ মাসলছ আৰু মাইণ্ডত পৰে এই দুইটা ক্ষেত্ৰতে আমাৰ ক্ৰায়োথেৰাপিয়ে সহায় কৰিব লগতে বহু লোকৰে গুৰুহাৰ বিষৰ সমস্যা আছে খুজ কাহিলে গুৰুহাটো বিষায় ৰাতিপুৱা শুই উঠি বা বহি থাকিলে উঠুতে পটককৈ গুৰুহাটো খুব বেছিকৈ বিষ হ'বলৈ আৰম্ভ কৰে যেটো প্লেন্টাৰ ফেচাইটিছ বুলি কোৱা যায় বা কিছুমানৰ হাড় বাহে যেটো ক্যালকেনিয়াম স্পাৰ বুলিও কোৱা যায় তেনে সমস্যাৰ ক্ষেত্ৰটো এই ক্ৰায়োথেৰাপি অৰ্থাৎ এটা বাকেটত আপোনালোকে বৰফৰ টুকুৰা দি ভৰিকিটা যদি ভৰাই থব পাৰে তেনেহলে বহু ক্ষেত্ৰতে ই আৰামো দিয়ে আৰু সম্পূৰ্ণকৈ বিষটো নাইকিয়াও কৰিব পাৰে এই বৰফ আমাৰ ছালৰ বাবেও আৰু চকুৰ গুৰিৰ বাবেও বহুত ভাল হয় অৰ্থাৎ আমাৰ ছালত কেতিয়াবা হালমইনা উঠে ফুহা উঠে আৰু সেই ফুহাটো পকি যায় আৰু খুব বেছিকৈ বিষ হয় তেনেকুৱা ধৰণৰ হালমইনা বা বিষ হোৱা ফুহা যদি উঠে আপোনালোকে ঠিক তেনে ধৰণে বৰফৰ পেক বা আইচ কিউব কাপোৰত মেৰিয়াই লৈ পেলাই সেই ফুহাটো অলপ সময় কাৰণে 2-3 মিনিট সময় কাৰণে যিমান দেৰি পাৰে সকলোৰে ধৈৰ্য শক্তিটো অলপ বেলেগ বেলেগ হয় ঠাণ্ডাৰ প্ৰতি সেইবাবে যিমানটো আপোনালোকে পাৰে সিমানটোলৈকেহে থব খুব বেছিকৈ ব্যৱহাৰ কৰিব নালাগে নহলে আইচ বাৰ্ন হ'ব ডাইৰেক্ট আইচ কিউব কেতিয়াও নলগাব আৰু এনে ধৰণে ধৰি পেলাই ধৰি লওক 1 মিনিট 2 মিনিট ধৰি ৰাখিলে আৰু দিনটো 2-3 বাৰ কৰিলে দেখিব আপোনালোকৰ ফুহাটো লগালগে কমি আহে আৰু বিষটো কমি আহে পকি যোৱা হে ফুহাটো বহি আহে কেতিয়াবা এনেকুৱা হয় যে কবাত যাবলগীয়া থাকে আৰু উঠিলে এটা ফুহা হে তেনেকুৱা ক্ষেত্ৰত ইমিডিয়েট ট্ৰিটমেন্ট হিচাপেও আইচ পেক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে একে ধৰণে আপোনালোকৰ সেই আইচ পেক চকুৰ অংশটো দিব পাৰে কিন্তু চকুৰ অংশত কেয়াৰফুল থাকিব লাগে যাতে খুব বেছি ঠাণ্ডা আপোনালোকে নলগায় সেইবাবে আপোনালোকে সেই আইচ কিউবটো দুবাৰ এনেকে ৰেপ কৰি মাথু অকমান ঠাণ্ডা আহিব পৰাকেহে দিব লাগে আৰু তাৰ পিছতে চকুৰ অংশটো দি দিলে আপোনালোকৰ যদি ডাৰ্ক সাৰ্কেলছ আছে লগতে চকুৰ তলৰ অংশত কেতিয়াবা কিছুমানৰ ফুলি যায় বা ছালখন উলমি যায় তেনেকুৱা ক্ষেত্ৰত বহু লাভ দেখিবলৈ পোৱা যায় চকুৰ গুৰি কোলা হোৱা সমস্যাও আঁতৰি যায় আৰু লগতে পাফিনেছ যেটো কয় চকুৰ গুৰিটো উলমি যায় সেইখিনিও টোন হ'বলৈ সহায় কৰে তাৰোপৰি ছালৰ বিভিন্ন সমস্যা ক্ষেত্ৰতো এই বৰফ ব্যৱহাৰ কৰিব পাৰি যেনেকৈ ধৰি লওক বাহিৰত ৰ'দত গ'ল বহুত দেৰি আৰু আহি পেলাই যেতিয়া গৰম উঠে আৰু মুখখন খুব জ্বলা-পোৰা কৰে আৰু টেন হৈ যায় কোলা পৰি যায় সেই তাৰ পৰা বাচিবৰ বাবেও আপোনালোকে অকমান শৰীৰটো ঠাণ্ডা কৰাৰ পিছত বৰফৰ টুকুৰা কাপোৰে মেৰিয়াই মুখখনত ভালদৰে সানিবলৈ চেষ্টা কৰিব পাৰে লগালগ আপোনালোকৰ টেনটো কমি যাব আৰু যেতিয়া বৰফটো লগাই থাকে তেতিয়া নহয় কিন্তু বৰফটো যেতিয়া আঁতৰাই দিয়ে লগাই পেলাই তেতিয়া সেই আমাৰ যেটো ব্লাড ৰাছ হ'ব ছাললৈ অকমান গৰম গৰম ভাব এটা আহিব সেই ভাবটোৱে আমাৰ ছালখন ৰিকভাৰ কৰিবলৈ কিউৰ কৰিবলৈ আৰু বিভিন্ন ছালৰ সমস্যা ঠিক কৰিবলৈ সহায় কৰে বৰফ কেতিয়াবা বিভিন্ন ধৰণৰ পোক পতংগই কামুৰিলেও ব্যৱহাৰ কৰিব পাৰে বৰলে কামুৰা কডুৱে কামুৰা বা কেতিয়াবা পৰুৱাই কামুৰিলেও বা সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত মহে কামুৰিলেও টেমুনা বান্ধি যায় বা ৰঙা পৰি বিষ হৈ যায় গুটি বান্ধি যায় তেনেকুৱা ধৰণৰ যিকোনো পোক পতংগই কামুৰিলে সেই অংশত বৰফ লগাবলৈ নাপাহৰিব ইয়াৰ উপৰিও আমাৰ জ্বলা পুৰা জেগাটো আমি বৰফ লগাওৱে আপোনালোকে জানে কিন্তু মন কৰিব যে সেই সময়তো কেয়াৰফুল থাকিব লাগে সাধাৰণতে খুব বেছিকৈ পুৰি গলে সেই অংশটো ডাইৰেক্ট আইচ কিউব লগাতকৈ ঠাণ্ডা পানীত আপোনালোকে হাতটো জুবিয়ালে বেছি ভাল হয় বহুতৰে এৱা ভঙাৰ সমস্যা আছে নাকৰ পৰা তেজ ওলোৱাৰ সমস্যা আছে যিসকল লোকৰ এই সমস্যাটো আছে তেজটো নৰখা হয় আৰু নিগুটি ওলাই থাকে তেনেকুৱা সময়ত ইমিডিয়েটলি এটা আইচ পেক আপোনালোকে নাকৰ অংশত লগাই দিলে বহু সোনকালে সেই তেজটো ৰখি যোৱাও দেখিবলৈ পোৱা যায়
ইয়াৰ উপৰিও বহু লোকৰে সাইনাসাইটিছৰ সমস্যা আছে সাইনাসাইটিছটো কি হয় সাইনাছৰ ইনফ্লামেশ্যন যেতিয়া এটা অংশৰ ইনফ্লামেশ্যন হয় তেতিয়া সেই অংশটোৰ নামৰ পিছফালে ITIS লাগে অৰ্থাৎ যেনেকে আৰ্থৰাইটিছ ITIS থাকে তেনেকে সাইনাসাইটিছ হেতু এটা ইনফ্লামেশ্যন হয় যেটো সাইনাছবোৰৰ ইনফ্লামেশ্যন হয় সেই ইনফ্লামেশ্যনটো তেনে সহজভাৱে বুজিবলৈ গলে ভিতৰৰ পৰা আমাৰ শৰীৰটোৱে আমাক প্ৰটেকশ্যন দি পেলাই ইনফ্লামেশ্যনৰ সৃষ্টি কৰে যাৰ ফলত আমাৰ সেইখিনি অংশলৈ তেজ চলাচল বাঢ়ি যায় অংশখিনি ভিতৰৰ পৰা পকি যোৱাৰ দৰে হয় আৰু ফুলি যাব পাৰে সেই ইনফ্লামেশ্যন যেটো হয় সেই ইনফ্লামেশ্যনটো কমাবৰ বাবে আমাৰ সাইনাসাইটিছৰ ক্ষেত্ৰটো এই বৰফ ব্যৱহাৰ কৰিব পৰা যায় খুব বেছিকৈ এইখিনি অংশত আপোনালোকৰ বিষ হৈ থাকিলে বৰফ অকমান পুনৰ এবাৰ কাপোৰে ঢাকি পেলাই এইখিনি অংশত আৰু এইখিনি অংশত য'ত সাইনাছসমূহ আছে দি দিলে ইমিডিয়েট আপোনালোকে বিষ কমাবলৈ সহায় কৰে বৰফৰ বিভিন্ন বেনিফিটছখিনি মই আজি আপোনালোকক চমুকৈ ক'বলৈ চেষ্টা কৰিলোঁ আশা কৰিলো এই গৰমৰ দিনকেইটাতে আপোনালোকে এই ক্ৰায়োথেৰাপি অৰ্থাৎ বৰফ ব্যৱহাৰ কৰি আমি কি হেল্থ বেনিফিটছ ল'ব পাৰো সেইখিনিৰ ওপৰত গুৰুত্ব দিয়ে আৰু ভালদৰে ইয়াক ব্যৱহাৰ কৰে বৰফ যদি আমি খাই পেলাই শৰীৰটো ঠাণ্ডা কৰিবলৈ চেষ্টা কৰোঁ তেনেহলে শৰীৰৰ বহুখিনি অপকাৰ হয় আমাৰ ফেৰেঞ্জাইটিছৰ প্ৰবলেম চৰ্দি ইত্যাদি হ'বলৈ আৰম্ভ কৰে কিন্তু সেই বৰফে আপোনালোকে এক্সটাৰ্নেল ইউজসমূহ কৰিলে বহু ক্ষেত্ৰতে বহু বেমাৰৰ ক্ষেত্ৰতে সকাহ পায় আশা কৰোঁ ভিডিঅ'টো ভাল পালে দৰকাৰী কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ ইমিডিয়েট কিছুমান সমস্যাৰ সমাধানো আপোনালোকে পালে আৰু যদি আপোনালোকে এইখিনি আপোনালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেনেহলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও নাপাহৰিব নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ